যেহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই। কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব। আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে। 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ। 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম। প্ৰত্যেক 5 বছৰৰ মূৰত আমি ভোট অন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী মাহত আৰু 3 মাহলৈকে খৰচ কৰাৰ আমি অনুমতি পাওঁ আৰু তাকো মূলতঃ দৰমহাৰ ক্ষেত্ৰত। তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ, যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে, গতিকে আজি 4 তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। এই অসুবিধাৰ কাৰণে যেহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই। কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব। আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে। 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ। 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম।